দেখাও যে কেমেৰাটো সুন্দৰ এটা বাহিৰৰ নাজাৰাৰ নিচিনা এটা সুন্দৰ দৃশ্য এটা হৈছে। খুব কম মানুহ দেখা পাইছোঁ। মানুহ ধৰি সোমাব নোৱাৰি। সেই পূজাখনত কিন্তু আজি জনশূন্য। যিয়ে নহওক বন্ধুসকল, মানে এতিয়া আছোঁ মই মোৰ সপোনৰ লগত। এই গছবিলাক মোৰ সপোন। এই সপোনৰ লগত ৰাতিপুৱাৰ সময়খিনি পাৰ কৰি ভাল লাগে। আৰু ইয়াতে এইগিলাখান চাফা চুফা অলপমান কৰোঁ ৰাতিপুৱাৰ সময়খিনিত। মনটো দুখ লাগি আছে আৰু বেয়া লাগি আছে। তাৰ মাজতো দুৰ্গা পূজা চলি আছে। দুৰ্গা পূজা চলি আছে। প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো মই বেলচৰ দুৰ্গা মন্দিৰত যাম। বেলচৰ দুৰ্গা পূজাত যাম। এইবাৰ আৰু সিমান এটা ভিডিঅ' নকৰোঁ। আগতে জিংকে চব দেখাইছিলোঁ A to Z। ৰাতি গধূলাকৈ যাম। গধূলাকৈ গ'লেই তাৰে কিছুমান দৃশ্যটোৱে দেখাম। বাহিৰা দৃশ্য নেদেখাওঁ। মণ্ডপৰ দৃশ্যখিনি দেখাম। প্ৰতিবাৰ মই দিনত যাওঁ, দিনত হেৰি কৰোঁ। এইবাৰ মন চনো ভাল লাগে না, অলপ গধূলাই যাম। আৰু সকলোৱেতো জানেই আৰু হিয়াৰ আমুঠু জুবিন দাক হেৰাই দুখ লাগি কিমান বেয়া লাগি আছে। সকলোৰে বেয়া লাগি আছে। আৰু জুবিন দা অবিহনে কেনেকুৱানো দুৰ্গা পূজাখন হয় অলপ দেখাই পোৱাৰ চেষ্টা কৰিম। আজিকালি ভিডিঅ' মোৰ কৰিব ইচ্ছা নাযায়, তাৰমানে মুদে নাথাকে। সৰুৰ পৰাই যাৰ গান শুনি ডাঙৰ হ'লোঁ। আৰু জুবিন দাক আমি অকালতে হেৰাম বুলি কোনো কল্পনাই কৰা নাছিল। যাই গধূলাই যাম, যোৱা চোৱা ভিডিঅ' নেদেখা, ডাইৰেক্ট আৰু পূজা মণ্ডপৰ ভিডিঅ' দিম। গতিকে এইখিনি অলপ আৰু নামান চাফা কৰিব আছে, জংঘল হৈ আছিল। আৰু সপোনকতো এনেকৈ দেখিব নোৱাৰি। ঠিক আছে, গধূলাই লগ পাম। এতিয়া আমি আহি পালোঁ বেলচৰ দুৰ্গা পূজা থলী। আৰু এতিয়া ভিতৰত যাওঁ আৰু কেনেকুৱা কি তাক দেখাব কাৰণে চেষ্টা কৰোঁ। এয়াই মূল মণ্ডপ। ইয়াতে সকলোৱে সেৱা কৰে আৰু মই সেৱা কৰি ল'লোঁ। আৰু সেৱা কৰি অলপ পুখুৰীটো দেখাও যে কেমেৰাটো সুন্দৰ এটা বাহিৰৰ নাজাৰাৰ নিচিনা এটা সুন্দৰ দৃশ্য এটা হৈছে। আৰু সেনাহান আৰু এই পুখুৰীটোত পূজা পাঠ কিবা কৰে নেকি ৰাতি সম্ভৱ। গতিকে এইটো এটা হৈছে শিৱ মূৰ্তি। আৰু ইয়াতে আহিও ভাল লাগছি। আৰু ইয়াতে চবে ফটো লৈ আছে আৰু এইগিলা পাৰা দেখিছে। আৰু এইটো হাতী। আৰু তাৰ মাজতে এটা কথা কওঁ এতিয়া মই, যি এই পূজাখনত ইমান মানুহ হয়, যি ভাবিব নোৱাৰা মানুহ হয়। সেই ভাবিব নোৱাৰা মানুহবিলাক এতিয়া কিন্তু এইবাৰ কিন্তু খুব কম মানুহ দেখা পাইছোঁ। একদম মানুহ জনশূন্য। যেন জুবিন দা অবিহনে এই পূজাস্থলী উৰুঙা, মানে কি ক'ম, ক'ব ভাষা নাই। যিখন পূজাস্থলীত মানুহ ধৰি সোমাব নোৱাৰি, সেই পূজাখনত কিন্তু আজি জনশূন্য। যিয়ে নহওক আহিলোঁ, দেৱী মাক সেৱা কৰিলোঁ আৰু ক'লোঁ যি জুবিন দাৰ দোষীয়ে যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায়। আৰু ইনকে এইগিলাখান সজাইছিল। আৰু এইবাৰ যিহেতুকে এই পূজাখন 1 মাহ 2 মাহমান আগৰ পৰাই কাম চলি থাকে, সেই গতিকে এই পূজাখন জাকজমকটো হৈছে। এতিয়া বাহিৰৰ কোনো ধৰণৰ দৃশ্য দেখাব চেষ্টা নকৰোঁ, যিহেতু সকলোৰে মন বেয়া। আৰু এই দৃশ্যগিলা দেখি অলপ হ'লেও কিবা এটা ভাল লাগছি যদিও, কিন্তু আমাৰ মাজত যি দুখটো আছে সকলোৱে জানে। সেয়ে অলপমান গধূলা হ'ল, মানুহো 2-এটাকৈ আহিবা হ'ল। এতিয়া আহক আমি আমাৰ বাল্যাচা মন্দিৰৰ দিনৰ ভাগৰ দৃশ্য, দুপৰীয়াৰ দৃশ্য। ইয়াতেও জনশূন্য দেখা